উৎপত্তি হৈছে সেই স্থানটোক নিৰাকাৰ স্থান। আপুনি মই সকলোবিলাক য'ৰ পৰা উৎপত্তি হৈছো আকাৰ লৈছো। এচপৰা সোণ আছে, তাৰ পৰা বিভিন্ন অলংকাৰ নিৰ্মাণ কৰা আছে। দৰাচলতে সেইবোৰ সোণেই চব। ঠিক তেনেকে নিৰ্গুণ শব্দৰ অৰ্থটো গুণহীন নহয়। সমস্ত গুণ য'ৰ পৰা উৎপত্তি হৈছে, সমস্ত গুণ মানে ত্ৰিগুণ, সত্ব ৰজ তম। এই ত্ৰিগুণাত্মক য'ৰ পৰা উৎপত্তি হৈছে সেই স্থানটোৱে নিৰ্গুণ স্থান, আৰু সেই স্থানত ভগৱন্ত পুৰুষ বিদ্যমান হৈ আছে। তেতিয়াহ'লে ইয়াত গুণত থকা বেদে নিৰ্গুণ ব্ৰহ্মক কেনেকে নিৰূপণ কৰিব? এইটো আটাইতকৈ শ্ৰেষ্ঠ প্ৰশ্ন প্ৰভুসকল। ইয়াৰ সংবিধানত মূল তত্ত্বসমূহ সন্নিৱিষ্ট হৈ আছে।